তেখেত মুছলমান যেন সহ্য কৰিব নোৱাৰে অথচ তেখেতৰ পাকঘৰত মুছলমান তেখেতৰ গাড়ী চলায় মুছলমানে তেখেতৰ চব মুছলমানৰ লগত তেখেতৰ সুসম্পৰ্ক ভিতৰুৱাভাৱে মিয়া হ'লে অসমীয়া অসমীয়া হিন্দু হ'লে অসমীয়া আমি সকলো অসমীয়া উজনি আৰু উজনি অসম নামনি অসমৰ কোনো ভাগ হ'ব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক কথা কৈ আছে এইবিলাক অসভ্যালিৰ বাহিৰে একো নহয় আজমলৰ পৰিৱৰ্তে এতিয়া আনিছে মিয়া খিলঞ্জীয়া হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে ভইচ অফ কলকাছিয়া মই জাহিদুল ইছলাম আপোনালোকৰ লগত আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ মজিয়াত কেইবাটাও মন্তব্য আগবঢ়াইছে আৰু এই মন্তব্যৰ ওপৰত সাধাৰণ ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া সেই হিচাপে মই নামনি অসমৰ একাংশ ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ আগবাঢ়ি গৈ আছোঁ আৰু সাধাৰণ ৰাইজে কেনেধৰণে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া আগবঢ়াই চাই থাকিব আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে মই এগৰাকী বিশিষ্ট ব্যক্তি আছে তেখেতৰ পৰা অলপ ভাষ্য ল'ম বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৈছে যে নামনিৰ মিয়াসকল উজনিলৈ কিয় যাব লাগে এই উজনি নামনি মিয়া আৰু খিলঞ্জীয়া মুখ্যমন্ত্ৰীয়ে যিটো বিধানসভাত উল্লেখ কৰিছে কি ক'ব এই সম্পৰ্কে হয় আজি আমি লক্ষ্য কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত যিটো মানে ভাষণ দিছে যে নামনিৰ মিয়া মানুহ উজনিত যাব নোৱাৰে ইয়াৰ কাৰণে অত্যন্ত আমি দুখ পাইছোঁ আৰু গৰিহণাৰ যোগ্য আমি গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ তেখেতৰ এই বাক্যশাৰী আমাৰ অসমত আগত কেতিয়াও নাছিলে এতিয়া কিন্তু তেনেকুৱাই এটা পৰিৱেশ চলি আছে মুখ্যমন্ত্ৰী ভাষ্যৰ গৰিহণালৈ কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছেনে নাই অসমৰ মানুহে আজিকালি বুজি উঠিছে মুখ্যমন্ত্ৰীৰ যি প্ৰয়াস কৰি আছে সেই প্ৰয়াসত অসমৰ কোনো মানুহে ভৰি দিয়া নাই গতিকে ময়ো আহ্বান জনাওঁ অসমৰ গোটেই অসমীয়া মানুহক মই আহ্বান জনাওঁ যাতে তেখেতৰ এই সাম্প্ৰদায়িক নীতিৰ ওপৰত বিশ্বাস নকৰে এই হাতামপুৰীয়া অসমক আগৰ নিচিনাকৈ যাতে আমি চলিব পাৰোঁ মিলা প্ৰীতিৰে চলিব পাৰোঁ এই আহ্বান মই জনাইছোঁ এইটো বিৰাট গণনীয় কথা হৈছে কাৰণ অসমৰ মুছলিম অসমীয়া চবৰ কাৰণে মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰীটো মুছলমানৰ কাৰণে বেলেগ নহয় অসমীয়াৰ কাৰণে বেলেগ নহয় আমিওতো অসমীয়াই আমিতো কাম কৰাৰ চলেৰে বা কিবা থাকিব পাৰে কাম সেইটো লৈ আমি উজনিত যাব নোৱাৰিম এইটো কি কথা কয় মুখ্যমন্ত্ৰীটোৰ কথাটো ভাল লগা নাই এইখিনি কথা চাওক আমাৰ মুখ্যমন্ত্ৰীগৰাকী ভীতিগ্ৰস্ত হৈ আছে বৰ্তমান তেওঁ যিকোনো কথা ক'ব পাৰে আৰু তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ পৰা অসমখনক ঋণত পদ গৈছে তেখেত উপৰ্যুপৰি ঋণ লৈছে ৰাজ্য চলাব পৰা নাই তেওঁ বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হৈছে তেখেতৰ উক্ত ব্যৰ্থতাসমূহ ঢাকিবলৈ এতিয়া ৰাজ্যত তেখেতৰ এটাই বুদ্ধি আছে সেয়া হ'ল সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিব লাগিব মানুহক হিন্দু মুছলিম হিচাপে ভাগ কৰিব লাগিব তেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ ব্যৰ্থতা ঢাকিব আৰু ২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ব এটা সম্ভাৱনা থাকিব সেয়ে মানুহক ভাগ কৰিবলৈ আৰু অসমখনক ক্ষতি কৰিবলৈ অসমৰ হাতামপুৰুকীয়া ভাতৃত্ববোধ বিনষ্ট কৰি হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ২৬ত ক্ষমতা দখল কৰাৰ এটা সপোন দেখিছে সেয়ে তেখেত প্ৰতিনিয়ত তেখেত সদায় হিন্দু মুছলিম হৈ থাকে তেখেত এনেকুৱা এটা ভাৱৰ সৃষ্টি কৰি পেলাইছে অসমত যেন তেখেত মুছলমান যেন সহ্য কৰিব নোৱাৰে অথচ তেখেতৰ পাকঘৰত মুছলমান তেখেতৰ গাড়ী চলায় মুছলমানে তেখেতৰ চব মুছলমানৰ লগত তেখেতৰ সুসম্পৰ্ক ভিতৰুৱাভাৱে তেখেতৰ যিমান সম্পত্তি ঘটিছে এই সকলোবোৰতে মুছলমান লোকৰো হাত আছে তেখেতৰ অধিকাংশ কৰ্মচাৰী মুছলমান কিন্তু তেখেত হিন্দু মুছলমান ভাগ কৰি পুনৰাই ক্ষমতা দখল কৰাৰ বাবে তেখেত এনে প্ৰতিনিয়ত অবাচ্য ব্যক্ত কৰি আছে হয় ধন্যবাদ জনাইছোঁ এয়া আছিল এগৰাকী ব্যৱসায়ীৰ ভাষ্য আৰু আমি আৰু অলপ আগুৱাই যাম আৰু বেলেগ ৰাইজৰ আমি অলপ ভাষ্য ল'বলৈ যত্ন কৰিম কি ক'ব আচলতে এতিয়া এনেকুৱা হৈছে যে অসমখনেই ভাগ কৰিব বিচৰা হৈছে কাৰণ নামনিৰ মিয়া উজনি অসমত যাব নোৱাৰিব কাম কৰিব নোৱাৰিব বা বিশেষ কামত যাব নোৱাৰিব এইটো তেওঁ যদি কৈছে বিধানসভাত আজি কৈছে এইটো নিন্দনীয় কাম হৈছে বুলি মই বিবেচনা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী চাহাবে আজি বিধানসভাত যি কথা উত্থাপন তেখেতে কৈছে এইটো আমি তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এজন মুখ্যমন্ত্ৰী হৈ এনেকুৱা কথা ক'ব নালাগিছিল যে লয়াৰ অসমৰ মিয়া মুছলমান আপাৰ অসমত যাব নিদিওঁ
এইটো স্পষ্ট ভাষাৰ কৈছে। এইটো আমাৰ জনীয়া সমষ্টি সন্মানীয় বিধায়ক ডক্টৰ ৰফিকুল ইছলাম ছাৰেও কৈছে, বিধায়িনী দলপতি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াও কৈছে। এখেতে ধৰিছে কথাটো, তেখেতে আমাৰ লৱাৰ অসমৰ মিয়া মুছলমানক আপাৰ অসমত যাব নিদিয়ে। এইটো খুব দুৰ্ভাগ্যজনক কথা হৈছে। আমি মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ যিটো সংবিধানৰ যিটো আমাক অধিকাৰ দিছে, এখন ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ যাই কাম কৰিব, সিহঁতে বনোৱা কৰে কাম কৰিব, সেইটো লৈ যে এনেকুৱা মন্তব্য কৰাটো বহুতেই দুৰ্ভাগ্যজনক। সংবিধানৰ শপত লোৱা এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যৰ আমি গৰিহণা দিছোঁ। আচলতে মুখ্যমন্ত্ৰী এজনে এনেকুৱা ভাষা বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে আমি অসমীয়া, মিয়াই হওক বা হিন্দুৱেই হওক, আমি অসমীয়া, আমি অসমতে থাকিম আৰু আমাৰ অসমৰ যিকোনো জাগাত যোৱাটো সংবিধানে আমাৰ অধিকাৰ দিছে, মুখ্যমন্ত্ৰী যিমানে যি নকওক। গতিকে আপুনি কি ক'ব এই ক্ষেত্ৰত? আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে যিখিনি কথা কৈছে সেইখিনি আচলতে শুদ্ধ নহয়। অসমৰ উজনি আৰু নামনি বোলা কোনো বস্তু থাকিব নোৱাৰে। ইয়াত সকলো মানুহে ভাগ কৰিব আৰু সকলো অসমীয়া মানুহ, মিয়া হ'লে অসমীয়া, অসমীয়া হিন্দু হ'লে অসমীয়া, আমি সকলো অসমীয়া। উজনি আৰু উজনি অসম নামনি অসমৰ কোনো ভাগ হ'ব নোৱাৰে। কিয় মুখ্যমন্ত্ৰী এনেকুৱা কৰিব বিচাৰিছে? আচলতে এইটো 26ৰ নিৰ্বাচন আছে, সেয়ে মানুহক দুটা ভাগত ভাগ কৰিব খুজিছে। অসমখন এটা অশান্ত পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি কি ক'ব বিচাৰিছে? মুখ্যমন্ত্ৰীৰ যিটো মন্তব্যটো উদ্ভট মন্তব্য এটা। এখন দেশৰ মানুহ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যৰ পৰা যোৱাৰ অধিকাৰ সংবিধান প্ৰদত্ত। মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক কথা কৈ আছে এইবিলাক অসভ্যালিৰ বাহিৰে একো নহয়। তেওঁ 26ৰ নিৰ্বাচন জিকাৰ কাৰণে মিয়া, অসমীয়া, গাৰো, কছাৰী এইবিলাক জনজাতিক ভাগ ভাগ কৰিব বিচাৰিছে। এইটো এটা অদ্ভুত কথা যে এটা ৰাজ্যৰ এটা জিলাৰ পৰা কোনো এটা সম্প্ৰদায়ৰ মানুহ আন এটা জিলাত যাব নোৱাৰিব। এইটো ভাৰতবৰ্ষৰ সংবিধানত নাই, নাম্বাৰ 1। 2 নম্বৰ কথা হৈছে মুখ্যমন্ত্ৰীয়ে ইমান দিনে আজমলক লৈ ৰাজনীতি কৰিছিল। মানে মেজৰিটি মানুহক তেওঁ দেখাব বিচাৰিছিল যে আজমল মুখ্যমন্ত্ৰী হ'ব। সেই বয় দেখুৱাই তেওঁ মানে যিটো মেৰুকৰণ, সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিছিল। কিন্তু এতিয়া যিহেতু আজমল অসমৰ ৰাজনীতিৰ পৰা মোটামুটি এটা এবচেণ্ট বুলি ক'ব লাগিব, গুৰুত্বহীন হৈছে। গতিকে আজমলৰ পৰিৱৰ্তে এতিয়া আনিছে মিয়া খিলঞ্জীয়া। প্ৰতিটো ঘটনা, এতিয়া ৰেপ কেছে হওক, মাছৰ বজাৰৰ বেপাৰতে হওক, অন্যান্য যিকোনো কাণ্ডতে হওক, তেওঁ সদায় মানে খিলঞ্জীয়া আৰু মিয়া এই দুই ভাগে বিভক্ত কৰিব বিচাৰিছে। এইটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। এইটো 26ৰ বিধানসভা নিৰ্বাচনৰ আখৰা বুলি আমি ভাবিব পাৰোঁ। গতিকে অসমৰ যিসকল সচেতন ব্যক্তি, বিবেকবান ব্যক্তি, ধৰ্মনিৰপেক্ষ ব্যক্তি, এই ব্যক্তিসকলে মুখ্যমন্ত্ৰীৰ এনেকুৱা সাম্প্ৰদায়িক কথাত হয়তো ভুল নাযাব, এইটো মোৰ বিশ্বাস আছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বক্তব্য আজি সদনৰ মজিয়াত ৰাখিছে, এইটো অগণতান্ত্ৰিক কথা। আৰু আমি ক'তো শুনা নাই যে বাকী বিধায়ক অখিল গগৈ হওক বা ডক্টৰ হাফিজ ৰফিকুল ইছলামেই হওক বা দেৱব্ৰত শইকীয়াই হওক, তেখেতসকলৰ মুখৰ পৰা আমি ক'তো শুনা নাই যে আমি অসম ল'মেই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰৰোচনামূলকভাৱে, অতিৰিক্তভাৱে, মই ভাবোঁ অতিৰিক্তভাৱে তেখেতে কৈ আছে আমি অসম ল'মেই। কিন্তু তেখেতসকলে কৈছে যে নামনি অসমৰ পৰা মিয়া মুছলিম যিসকল আছে, কামৰ তাগিদাত হওক বা বিজনেছৰ খাতিৰত হওক, তেখেতসকলে উজনি অসমলৈ যাব। আৰু এইটো মানে সংবিধানে দিয়া ৰাইট। মানে অসমৰ পৰা এজন মানুহ ভাৰতবৰ্ষৰ যিকোনো ঠাইত যাব পাৰে। অসমত নহয়, ভাৰতবৰ্ষত নহয়, ভাৰতবৰ্ষৰ বাহিৰত যাব লাগিলেও এটা প্ৰচেছ আছে, আপোনাৰ ভিছা লৈ যাব পাৰিব। গতিকে ইয়াত কোনেও বাধা দিব নোৱাৰে। গতিকে আৰু কাৰো কথাত প্ৰৰোচনাত আমি, কাৰো জালত আমি ভৰি দিব নালাগে। আপুনি কিবা ক'ব? নাই। মুখ্যমন্ত্ৰী ভাষ্যৰ ওপৰত আন এগৰাকী ব্যক্তিৰ আমি প্ৰতিক্ৰিয়া ল'ম। মুখ্যমন্ত্ৰীয়ে বিধানসভাত যিটো কথা উল্লেখ কৰিছে, কি ক'ব এই সম্পৰ্কে? মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে বিধানসভাত, তাতে আমাৰ যিখন মানে ভাৰতবৰ্ষত এনেকুৱা মুখ্যমন্ত্ৰী নাই যে এনেকুৱা মন্তব্য কৰে। ভাৰতবৰ্ষখন মানে এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। যিকোনো মানুহ উজনি অসম, নামনি অসম যাব পাৰে। ভাৰতবৰ্ষত যিকোনো নাগৰিকে যিকোনো ষ্টেটত যাব পাৰে, তাত কোনো বাধা নাই। মুখ্যমন্ত্ৰী যিটো মন্তব্য কৰিছে এইটো মোৰ মতে উঠাই নিব লাগে, যাতে এই যে মানুহৰ হিন্দু মুছলমানৰ লগত যিটো সংঘাত সৃষ্টি কৰিব পাৰিছে, এইটো ৰাজনীতি কৰিব পাৰিছে মুখ্যমন্ত্ৰী, এইটো ঘৃণনীয় কাম হৈছে মোৰ মতে। মই মুখ্যমন্ত্ৰীৰ
বক্তব্যটো মই ভাল পোৱা নাই মোৰ নিজৰ হেৰি হিচাপে এইটো ঠিক হোৱা নাই তেওঁ এজন ৰাজ্যৰ মুৰব্বী হয় তেওঁ এনেকুৱা কথা কোৱাটো আমি নিবিচাৰোঁ মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত আপুনি কি ক'ব মুখ্যমন্ত্ৰী যিটো কথা কৈছে মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী আসামত দুটা মানুহ আছে এটা হ'ল ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু হিমন্ত বিশ্ব শৰ্মা যিহেতু মানে অতি শিক্ষিত মানুহ কিন্তু মুখ্যমন্ত্ৰী যিটো কথা কৈছে এইটো শিক্ষিত মানুহৰ কথা কোৱা নাই সি এনেকুৱা এটা কেলেছ লগাব বিচাৰিছে যিটো মুছলিম হিন্দু ভাই যিটো আছিল সেইটো মানে সি বিচাৰিব পৰা নাই সি বিচাৰিছে যে মুছলিম মানুহক ব্লেক কৰি দিব লাগে কিন্তু এতিয়া যিটো কৈ আছে যে উজনিৰ মিয়া মানুহ কিয় যাব লাগে উজনিত যদি মিয়া মানুহ নাযায় উজনিৰ মানুহবিলাক যে লয়াৰত আহি চাকৰি কৰি আছে সেইবিলাক মানুহ কি কৰিব এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো এটা উচতনিমূলক বক্তব্য দাঙি ধৰিছে একচুৱেলি আমি যদি ভাবোঁ যে এই কথাখিনি আমাৰ সংবিধান মতে প্ৰয়োজন নহয় কাৰণ আমি ভাৰতৰ নাগৰিক আমি ভাৰতৰ যিকোনো ঠাইত আমাৰ যোৱাৰ অধিকাৰ আছে হয় এয়া আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত আগবঢ়োৱা বক্তব্যৰ প্ৰতিক্ৰিয়া আমি নামনি অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিছোঁ আৰু সেই প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে আৰু আপোনালোকৰ নিজৰ মন্তব্য আপোনালোকে কমেণ্ট বক্সত জনাব মুখ্যমন্ত্ৰীৰ ভূমিকা আৰু বিধানসভাত উপস্থিত থকা অন্যান্য বিধায়কসকলৰ কাৰ ভূমিকা কেনেকুৱা আপোনালোকৰ লাগিল এই সম্পৰ্কে আপোনালোকে তলত মন্তব্য আগবঢ়াব আৰু ৰাইজৰ প্ৰতিক্ৰিয়াৰ ওপৰত যদি আপোনালোকৰ কিবা ক'ব লগা আছে তলত কমেণ্টত জনাব আৰু আমাৰ এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব